গৌৰী কলৈ গ'ল? কিবা এটা কাম আছে বুলি ওলাই গৈছে। বৌৰ লগত কিবা কাম আছিলে আপোনাৰ? আচলতে মোৰ নহয়, তোমালোকৰহে কাম আছে। আমাৰ লগত? আপুনিয়ে কওকচোন, গাঁৱলৈ কোন আহিছে? ক'বলৈ লাজ লাগিছে চাগে ন? ঠিক আছে তেতিয়াহ'লে মই কৈ দিছোঁ। সি মিছা কথা কৈছে। কিন্তু আপুনিতো মোক ৰাস্তাত কোৱা নাছিলে মিছা কথা কোৱা। মোৰ বোৱাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তাইৰ চৰিত্ৰত কোনো দুখ নাই। ক'লো কি হৈছে খুলি নকয় কিয়? আচলতে খুৰাই লাজ কৰিছে ক'বলৈ। মই কৰিছোঁ। এজন গাঁৱলৈ ল'ৰা আহিছে আৰু তেওঁ নিজকে গৌৰীৰ হাজবেণ্ড বুলি দাবী কৰিছে। কি? আপুনি কি কৈ আছে বুজি পাইছেনে? গৌৰী ঋষিৰ ঘৈণীয়েক আৰু বেলেগ গিৰিয়েক ক'ৰ পৰা ওলাব? কিন্তু ল'ৰাটোৱে গাঁৱৰ মানুহক কৈ থকাহে মই শুনিছোঁ। গুৱাহাটীৰ পৰা গৌৰী তাৰ লগতে আহিছে আৰু 10 দিন থাকি তেওঁ বেলেগ এজনলৈ আকৌ পলাই গৈছে। এতিয়া ঘটনাটো হৈছে কি গিৰিয়েকটোৱে কান্দি কান্দি আপোনালোকৰ আচল গাঁৱত সকলোৰে আগত কৈ ফুৰিছে আৰু তাক বিচাৰি মিছা কথা এইবোৰ। বৌ এনেকুৱা নহয়। ঠিক আছে তেতিয়াহ'লে যদি কথাটো নহয় তেতিয়াহ'লে মাতি আনা। মই এতিয়াই ফোন কৰি সুধো। ফোনটো ৰিচিভ কৰা নাইছে। ক'ৰ পৰা ৰিচিভ কৰিব কোৱাচোন? কাৰণ তেওঁ ঘৰলৈ ল'ৰাজন অহা বুলি গম পাই ঘৰৰ পৰা নিজেই আঁতৰি গৈছে। গৌৰী কেনেকৈ এনেকুৱা কৰিব পাৰিব? মা তুমি? তাইক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ। তাই মোৰ বহুতেই কামোৰটো মাৰিলে। মা তুমি ভুল বুজিছা। নাই বুজা ভুল। পঢ়াটো ক'ত আছে? এজন ঘৰত নাই। তলা মৰা নাই? তলাটো বাহিৰৰ পৰা এনেই লগাই থৈছেহে, চাবি নাই। আৰু ঘৰৰ অৱস্থাই নাই ছাৰ। ৰাতি থাকে নে নাথাকে সন্দেহে হৈছে আৰু চাৰিওফালে নিগনি গোন্ধ। তাৰমানে সি ঘৰত নাই। আজি ৰাগিনী দত্ত গাঁৱলৈ আহোঁতে নিজে ঘৰত নাই। ক'ব নোৱাৰো আৰু ছাৰ কি প্ৰেম এইবিলাক। দুয়োটাৰ মাজত কি প্ৰেম নেকি? নহ'লে কি ৰাতি ডেকা ল'ৰা এটাৰ লগত থাকিব নেকি? তাৰমানে খেলটো দুয়োটাই মিলি কৰিব পাৰে। এনেই ছাৰ ৰত্নক সন্দেহ কৰিবলৈ মন নাযায়, কিন্তু প্ৰতিশোধৰ ভাৱনাত মানুহে ভুল কৰিয়ে পেলায়। সেইকাৰণে অকণমান ক'ৰবাত সন্দেহ হৈ যায় ছাৰ। তাৰ ৰিপৰ্টটো পঢ়িছোঁ। গৌৰীক বোলে বিয়া ঘৰতে মাৰি পেলাম বুলি ভাবুকি দিছে। গৌৰীক কষ্ট দিবলৈ ঋষিক মাৰিব পাৰে ন? মইনো কেনেকৈ ক'ম ছাৰ? ৰাজনীতিগতৰ কথা নক'ব। এবাৰ ইফালে এবাৰ সিফালে। পাৰে ছাৰ পাৰে। কিন্তু ৰত্নৰ দৰে এটাৰ লগত ৰাগিনী দত্তৰ দৰে ইমান নাম জ্বলা উকিল লগ খালে। ৰত্ন কেছটো ছাৰ ৰাগিনী দত্তই খেলিছে আৰু এই কেছ খেলাটো নৰ্মেল কথা। কিন্তু ৰত্নৰ সৈতে একেলগে থকাটো মানি ল'ব পাৰি, কাৰণ প্ৰেম এনেকুৱাই। কিন্তু ৰত্নৰ সৈতে মাৰ্ডাৰত কিয় ইনভল্ভ হ'ল? আৰু তেওঁ নিজে উকিল, আৰু তেওঁতো জানে মাৰ্ডাৰ শাস্তি কিমান হ'ব পাৰে। কি কাৰণে ইনভল্ভ হ'ল নেকি ছাৰ? তেওঁ জানে বুজি নোপোৱালৈকে কাকো শাস্তি দিব নোৱাৰে। আৰু আচল প্ৰমাণটো মৃতদেহ, আৰু সেইকাৰণে মৃতদেহটো নোহোৱা কৰি পেলালে। কিন্তু ঋষি বডি নোপোৱালৈকে আৰু আপুনিনো কি চাৰ্জশ্বিট দাখিল কৰিব? এই চাৰ্জশ্বিট বাদ দিয়ক। জেললৈ পঠিয়াবলৈ অসুবিধা হ'ব, জাজে গালি পাৰিব। সেইটোৱেতো ৰাগিনী দত্তৰ খেল। তাৰমানে ঋষিক মৰাটো হয়, বডিটো নোহোৱা কৰিছে প্লেন কৰি। হয় ছাৰ। ৰাগিনী দত্ত, তই যদি উকিল মই পুলিচ, যুঁজিম এখুন্দা। এবাৰ মাথো কোৱা